শুনিছিলোঁ কেঁচা বুট মগু খালে শক্তি বাঢ়ে কিন্তু ইমানখিনিতো খাব নোৱাৰি সেয়েহে এটা কোলা কেকাৰ কুকাৰত নহয় কুকাৰত আপোনালোকে বুজি পাইছে নহয় ন তাৰপিছত কুকাৰটোত বহাই দি গণি 5টা চিটি দিব তাৰপাছতে আকৌ গেছটো জ্বলাই তাৰ ওপৰত কেৰাহী এটা দি তাৰপিছত মিঠাতেল ঢালিব মিঠাতেল ঢালাৰ পিছত তাত এড কৰিব গোটা নহৰু আদা আৰু জলকীয়া আৰু তাৰপাছত দিব নৰসিংহ পাত দুটামান আৰু তাৰপাছত বিলাহী দি তাৰ ওপৰত দিব নিমখ হালধি জলকীয়া জিৰা গুড়া যি পাৰে এফালৰ পৰা মছলা ঢালি দিব আৰু তাৰপাছত অলপমান সময় ভাজি ল'ব মছলাখিনি ভালকৈ ভাজাৰ পিছত তাত এড কৰি দিব সেই সিজাই থোৱা বুট মগুখিনি আৰু তাৰপিছত আমাৰ ৰেডি হৈ যাব এই ডিছটো কিন্তু কি বুলি কয় ইয়াৰ নামটো মই একেবাৰে নাজানো কিন্তু ইয়াৰ লগত দুটামান ফুলা ৰুটি লৈ খাই চাবচোন গাইছ কেনেকুৱা মজা লাগে বুট মগুৰ এই তৰকাৰীটো মোৰ বহুত প্ৰিয় সেয়েহে আপোনালোকৰ লগতো এবাৰ শ্বেয়াৰ কৰি দিলোঁ আৰু ছাইডত যে লোৱা দেখিছে জলকীয়াটো সেইটো কামতে নাহিলে গাইছ কাৰণ ইয়াত অলৰেডি বহুত জ্বলা আছিল কাৰণ মই জ্বলাটো অলপ বেছিকৈ খাওঁ আৰু গাইছ আপোনালোকে এবাৰ ঘৰত বনাই চাব আৰু কেনেকুৱা পায় মোক এবাৰ কমেণ্ট কৰি জনাই দিব তো আজিলৈ এই ভিডিঅ'টো ইমানেই বাই বাই মই ভালকে খাই ল'ম শুনিছিলোঁ কেঁচা বুট মগু খালে শক্তি বাঢ়ে কিন্তু ইমানখিনিতো খাব নোৱাৰি সেয়েহে এটা কোলা কেকাৰ কুকাৰত নহয় কুকাৰত আপোনালোকে বুজি পাইছে নহয় ন